এটা কথা হৈছে তেওঁ যিজন এতিয়া বৰ্তমান মুখ্যমন্ত্ৰী গাদীত আছে তেওঁতো আমাৰ নিচিনাকৈ আমি যেনেকৈ এতিয়া সৰু ল'ৰা ছোৱালীক কমান শ্ৰেণীত ক খ শিকাই আছোঁ 1 2 শিকাই আছোঁ হাতত ধৰি ধৰি তেওঁকোতো কোনোবা এগৰাকী শিক্ষয়িত্ৰীয়ে হয়তো এটা সময়ত অ আ ক খ শিকাইছিলে অ আ ক খ শিকোৱাৰ ফলতে আজি তেওঁ গৈ পেলাই আজি মুখ্যমন্ত্ৰী গাদীত বহি আছে ঠিক তেনেদৰে আমিও আজি কি কৰিছোঁ তেনেকুৱা ল'ৰা ছোৱালীকে আমি অ আ ক খ শিক্ষাদান দি আছোঁ গতিকে তেখেতে বুজি পাব লাগে যে অ আ ক খ অবিহনে কোনো ডাঙৰ মানুহ হ'ব নোৱাৰে যিখিনি শিক্ষক বা শিক্ষয়িত্ৰীয়ে মানে অ আ ক খ শিকাই আছে 1 2 শিকাই আছে সেই ল'ৰা ছোৱালীখিনি এটা সময়ত গৈ পেলাই বিজ্ঞানী হৈছে পাইলট হৈছে ইঞ্জিনিয়াৰ হৈছে ডাক্তৰ হৈছে মাষ্টৰ হৈছে আৰু মন্ত্ৰী হৈছে মন্ত্ৰীৰ গাদীত বহিছে ঠিক আজি শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰী যিখন গাদীত বহি আছে বাকী অন্যান্য মন্ত্ৰীসকলো বহি আছে ঠিক তেনেকৈ এগৰাকী শিক্ষক বা শিক্ষয়িত্ৰীয়ে তেওঁলোকক অ আ ক খ শিকাইছিল গতিকে তেওঁলোকে সেই শিক্ষক বা শিক্ষকজনক যেনেকৈ মৰ্যাদা দিছিল দেখিলে মানে চাইকেলৰ পৰা নামিছিল বা সন্মান জনাইছিল বা এটা নমস্কাৰ জনাইছিল ঠিক সেইদৰে আজি আমাক গুৰুত্ব দিয়া নাই কিন্তু তেওঁ জানিব লাগিছিল যে এই মানুহখিনি বহুত মানে মৰ্যাদা আছে গতিকে এওঁলোকক আমি শিক্ষকৰ মৰ্যাদা দিব লাগে কিন্তু তেওঁ আজিলৈকে আমাক শিক্ষকৰ মৰ্যাদা প্ৰদান কৰা নাই আমি বহুত অসন্তুষ্ট বহুত দুখী হৈছোঁ আৰু বিশেষকৈ ইলেকশ্যনৰ আগত অধিসূচনা জাৰি হ'ব কেইটা দিন আছে আৰু ইলেকশ্যন পাবহি এতিয়া গতিকে আমাক তেওঁক প্ৰতাৰণা কৰি আছে তেওঁ আমাক প্ৰতাৰণা কৰি আছে আমাৰ 1221 জন আছে বেছি মানুহো নাই হয়তো ইয়াৰ পৰা আমাৰ বহুত মাইনাছ হ'ব বহুত বাইদেউ ৰিটায়াৰ্ড কৰিছে আৰু বহুত মৃত্যু হৈছে গতিকে আমাৰ এই শিক্ষয়িত্ৰীখিনিক মানে খুব কম সংখ্যকহে আছোঁ আমাৰ এই শিক্ষয়িত্ৰীখিনিক তেওঁ মানে ইলেকশ্যনৰ আগতে কিবা এটা যাতে আশ্বাস দি আমাক নিয়মীয়াকৰণ কৰক নহ'লে বা আমাক মানে আমাৰ তেনেকুৱা কোনো ব্যৱস্থা নাই আমি নহ'লে আমি সকলোৱে আমি শিক্ষয়িত্ৰীসকলৰ সকলোৱে ইলেকশ্যন বৰ্জন কৰিম আমি ভোটৰ পৰা বিৰত থাকিম ভোটদানৰ পৰা বিৰত থাকিম বুলি আমি আজি সংকল্প গ্ৰহণ কৰিলোঁ বাৰে কাকতি মিনতি কৰা গৈছে তেখেতক আৰু কিমান কাকতি কৰিম কাকতি তেওঁ অৰ্থই বুজি নোপোৱা হৈ গৈছে মানে আমি মানে ভাগৰি পৰিছোঁ এয়া মানে ফেব্ৰুৱাৰী 6 তাৰিখে বহিছোঁ এই 3বাৰ হ'ল এবাৰ সতি 23 তাৰিখে আকৌ এতিয়া এবাৰ 10 তাৰিখৰ পৰা মানে আছোঁৱে আৰু ভাবিছোঁ মানে আমি এটা সিদ্ধান্তত উপনীত আমাক কিবা এটা সিদ্ধান্ত নিদিয়ালৈকে আমি এই সচল ত্যাগ নকৰোঁ বুলি আমি এই ৰ'দ মানে ইমান বৰষুণ বিজুলী ঢেৰেকনি তাকো নেওচি আমি ইয়াত বহি আছোঁ আমি কিবা এটা আমাক মানে তেওঁ এটা মানে আমাক ভাল কিবা এটা কওক আৰু আমি যিটো দাবী কৰিছোঁ তেওঁৰ ওচৰত আমাৰ চাকৰিখিনি নিয়মীয়াকৰণৰ দাবী কৰিছোঁ সেই দাবী তেওঁ মানি লওক আৰু বহু কেইগৰাকী ইয়াত দেখিছেই আমাৰ সীমিত হৈ গৈছে অসুস্থ হৈ আকৌ ঘৰলৈ গৈছে মানে ইয়াত কি কৰিম আমি গুৰুত্ব দিয়া নাই আমাক আমি বহি আছোঁ খালি বহি আছোঁ আৰু একো গুৰুত্ব দিয়া নাই আমাক তেনেকুৱা গতিকে তেওঁলৈ বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ আৰু মানে আমি এই 23 তাৰিখ এতিয়া যে আমি 10 তাৰিখে বহিছোঁ তাৰ আগদিনা অৰ্থাৎ 9 তাৰিখে আমি শিক্ষামন্ত্ৰীৰ ওচৰত গৈছিলোঁ শিক্ষামন্ত্ৰীয়ে মাতিছে কিন্তু আমাক দেই মতাৰ কাৰণেহে আমি গৈছোঁ